মোৰ এইখন স্কুলতে একেলগে পঢ়া এজনী বান্ধৱী ল'ৰা ছোৱালীও হৈ গ'ল ঘৰ এয়া আমাৰ বেমাৰী সন্থা চবেই পঢ়া ইয়াত মানে আমাৰ গোটেই পৰিয়াল এইখন স্কুলতে আৰম্ভণি আৰু মহানী জেঠাই কি কৰি আছে কেনেকুৱা আমাৰ বান্ধৱী ৰুমত গৈ দেখাম পিছত গৈ দেখাম পইচা একেবাৰে এনেকে গৈছে যি আছিলে ফ্ৰিজ এটা কিনিব গৈ আছো আৰু এইটো মানে হাই গাইজ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি এটা নতুন লগত স্বাগতম জনাইছো আৰু লগতে মই যামগে এতিয়া তাইক বিদায় দিলো এয়া এইফালে চাপৰ মুখত আহি আজি মানে যিহেতু ভূত দান চলি আছে আৰু এতিয়া মই মানে ঘৰলৈ যাব লাগিব কাইলৈ আমাৰ 19 তাৰিখ কাইলৈ ভূত দিবলৈ যাব লাগিব মানে সেইকাৰণে তাত গৈ যাওঁ আৰু মই এইবাৰ আহিছে কিবা কোৱা তুমি নোকোৱাকে তোমাৰ মুখখন চাই কি কৰিবা নাই কাইলৈ হোজাই ডিষ্ট্ৰিক্টৰ 19 তাৰিখে ভোট আছে গতিকে তাই যাবগে আৰু মই আমাৰ গাঁৱত যিহেতু মানে নগাঁৱত 26 তাৰিখলৈ ভোট আছে গতিকে 26 তাৰিখে আহিম এতিয়া মই গৈ আছো গুৱাহাটীলৈ আৰু তাই যাব হোজাইলৈ কাক ভোট দিম নকৰিব ইটছ সিক্ৰেট ওকে বাই 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 মিছ কৰিবা না নকৰো ভালে বাবু যোৱা বেলেগ এজনী চাইল বালি অকে বাই 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 চাও চবা বাই গলিয়া এইফালে আহি পালো আৰু ৰবি তই মাৰ নিচিনা এজনী দেখিলি এতিয়া এইফালে গৈ আছো মই ভাগ্য ভাল এখন গাড়ী মোৰ ইয়াত লগোৱা নাই মই তই বোলে আৰু কোনে গৈছে এই তাকে 5 মিনিটমান চাই যাবলৈ মই এইমাত্ৰ মা নিচিনা মানুহ এজনী দেখিলো মোক পাপাক ৰখাব কৈছিলো তাৰপিছত মাক সুধিলো আৰু ক'ত আছে ঘৰত আছে বোলে যে গৈ আছে এতিয়া ঘৰলৈ কাইলৈ ভোট দিব যাম পাপাৰ ইলেকশ্যন ডিউটি আছে মানে আগৰ কামখিনি শেষ এতিয়া বেলেগৰ ডিউটি আছে এতিয়া ফ্লাইং স্কোৱাড ডিউটি মোৰ শেষ কালি ফ্লাইং স্কোৱাড ডিউটি এই যে পইচা পাতি ধৰে যে এইবাৰ মানে তেনেকুৱা কৰিছে তো সেয়াই এতিয়া যাওঁ এইফালে বাবুলে লৈ লৈছো মাজা গৈ থাকো আৰু এতিয়া এইফালে আহি পালো ঘৰ এয়া আমাৰ বেমাৰী সন্থা শুই আছে এয়া মায়ে ভাত বাঢ়িছে মা আৰু মই এতিয়া ভাত খাম আহিয়ে মূৰ চুৰ ধুই দিছো ইমান গৰম আৰু আজি ইমান বেছি ভিৰ নহয় মানে কি চবে ভোট দিবলৈ গৈ আছে নেকি সেয়াই আৰু ভোট গৈ আছে ভোটে ক'ত গলি নাথিং এইয়া নাথিং মই মোক দেখাৰ লগে লগে দৌৰি আহিছে একেবাৰে ঐ নাথিং কি হ'ল কি হ'ল মই নাখোৱাকে তোক দিম হা খাই লওঁ ৰ তাৰপিছত তোক দি আছো দিয়ে থকা যায় যে সেইকাৰণে মই বোলো খাই লওঁ পুতুককে তাৰপিছত তাক দিম আৰু লাহে লাহে কি বোলে দি থৈছো ভাত খুৱাই নাই আমাৰ ঘৰত মেকুৰীৰ কাৰণে চবতকে প্ৰথমত দিয়া হয় তাৰপিছতহে মানুহে খায় গুড মৰ্ণিং এভৰিৱান আৰু এই ৰাতিপুৱা পাপাই এলাগিখন উলিয়াই লৈছে পাপাই চোৱাই নাই মানে এয়া জীয়েক ওলাইছে কেনেকুৱা পাপাই হ'ব দে থ ময়ো জানো নহয় তয়ো একেই পানীৰ মাছ মহানী জেঠাই কি কৰি আছে কেনেকুৱা আমাৰ বান্ধৱী এক্টিং কেনেকুৱা পাইছা এইফালে ৰেডি হৈ গলো এতিয়া গৈ আছো ভোট দিবলে কাক দিও কি কথা সেইবোৰ নকওঁ কিন্তু ভাল পাৰ্টি এটাকে দিম বুলি ভাবিছো আৰু হে এতিয়া যাওঁ তাৰপিছত আকৌ মই সন্ধিয়াকৈ আকৌ ৰিটাৰ্ণ হ'ব লাগিব গুৱাহাটীলৈ কি ক'ম আৰু এই 2-3 মাহ কি নতুন বছৰ সোমোৱাৰ পৰাই মানে মোৰ কামটো বেলেগ হোৱা নাই কিন্তু মানে কিছুমান সৰু সুৰা কাম হৈছে লগতে আহা যোৱা সেইটোৱে বেছি হৈ আছে যি কি নহওক এতিয়া যাওঁ আৰু মা আৰু মই পাপা গৈছে পাপা আকৌ চাগে ভাইটিক লৈ পেলাই যাব আমি গোটেইকেইটা দিমগৈ আৰু একেটা জেগাতে পৰে যিহেতু এইফালে ওলাই আহিলো আৰু হাত কটা কাপোৰ পিন্ধি মই গম পাইছো যে মই মূৰ্তি ফেচ হৈ গৈ আছো হাত চাত ইমান ডাঙৰ হৈছে মানে কি কম মোৰ মানে নিজৰে দেখি পেলাই কিবা লাগি গৈছে লাইক কিয় মই মানে এনেকে বাঢ়ি গৈছো আপোনালোকে দেখিলেতো ৰিয়েলত ক'বই মানে কমেণ্টত ক'বই ভিডিঅ'তহে খিনখিন লাগে ভিডিঅ'ত অভিয়াছলি মানে এংগেলৰ পৰা মিলালে কেতিয়াবা খিনখিন লাগে কিন্তু ৰিয়েলত মূৰ্তি ফেচ হৈ গৈ আছো দুখ লাগে কিন্তু উপায় নাই
এক্সাৰচাইজ কৰিব লাগিবই আৰু এতিয়া ডাইটিং কৰিব লাগিব তেতিয়াহে যিটো মোৰ দ্বাৰা নহয় কিন্তু ট্ৰাই কৰিম এইখন মোৰ LP স্কুল দেই ভিতৰত গৈ দেখাই আছো ইয়াতে ভোট দিম এতিয়া আমি এইখন স্কুল আমাৰ হঠাৎ কাক লগ পালো দেখাই আছো মোৰ এইখন স্কুলতে একেলগে পঢ়া এজনী বান্ধৱী ল'ৰা ছোৱালী হৈ গ'ল মই মাহীও বনি গ'লো ভগৱান ইমান ডাঙৰ মোৰ দেৰি আছে কিন্তু চাওক না আমি এনেকুৱা আছিলো এনেকুৱা থাকোতে আমি এখন স্কুলত পঢ়িছিলো ন আৰু এতিয়া এনেকে লগ পাই গৈছো হঠাৎ ইমান ভাল লাগিছে লগ পাই সঁচাই মনত পৰে ন আগৰ দিনবোৰ এখন স্কুলতে কিমান মাৰ খাইছিলো ভগৱান ভাল লাগিছে লগ পাই ফালে আমাৰ ভোট দিয়া হৈ গ'ল দিলো মাহঁতে দি আছে মা পাপা বাক দি আছে আমি দুটা সোমাই গলো জল্দি জল্দি আৰু স্কুলখন এইখন স্কুলতে বাবুও পঢ়া ন বাবুও পঢ়া অংকুও পঢ়া মই পঢ়া জিমি বাও পঢ়া চবেই পঢ়া ইয়াত মানে আমাৰ গোটেই পৰিয়াল এইখন স্কুলতে আৰম্ভণি আৰু এইখন স্কুল এইজোপা গছৰ তলতে আমি নেওতা পঢ়িছিলো এইজোপা আছে কাটি কাটি লৈ লৈ যোৱা হয় এইজোপা গছৰ তলতে নেওতা পঢ়িছিলো কাণতো ধৰিছিলো এইজোপা আমলখি গছ আমি কিমান খালো এইজোপা পৰা আমলখি নষ্টালজিয়া ফিল হৈ গৈছে ন এইফালে মই যাবলৈ ওলালো একে জল্দিকে ৰেডি হৈছো গুণ্ডা বাই 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 শুনি বেয়াহে লাগিলে মানুহ এটা মৰি যা পাপাৰে মানে লগৰ হঠাৎ ঢুকাই থাকে আমি মানে ভোট দিওঁতে দেখিয়ে আহিছিলো মানুহটো ভোট দিবলৈ গৈছে একদম নৰ্মেল তামোল খাই ঢুকালে ন চাগে চচনি খালে নাজানো আৰু কি হৈছে যি কি নহওক পাপাই এতিয়া থবলৈ যাব যাওঁ এতিয়া এই কয় যে জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে সেয়াই আৰু হঠাৎ হৈ যায় যাবলৈ হ'ল আৰু ঘৰখনৰ পৰা আকৌ আহি পালো আৰু এতিয়া 9:20 মান হ'ল অংকু আহি পালে তলত ৱেলকাম হোম তোমাক দেখাবৰ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ বিলাকে মানে তোমাক বেছিকে চাব বিচাৰে হা নতুন পেন পিন্ধি গৈছে একেবাৰে হাই এভৰিৱান আজি হৈছে নেক্সট ডে আৰু আজি এতিয়া মানে সন্ধিয়া হ'ল গৈ আছো এটা বস্তু কিনিবলৈ কি বস্তু কিনিব গৈ আছো হয়তো থাম্বনেলত দেখি গম পালে সো ইয়েছ ফ্ৰিজ এটা কিনিব গৈ আছো আৰু এইটো মানে মোৰ ফাৰ্ষ্ট কিবা এটা পাৰচেজ হ'ব মোৰ নিজৰ ইনকাম দি তো সেইকাৰণে ভাল লাগি আছে যাওঁ আৰু অংকু সিফালে ৰখি আছে আহি পালে মানে সি ৰাস্তাত তো মই এইফালে দিয়ে যামগৈ আৰু সো বলক এতিয়া যাওঁ আৰু কি ফ্ৰিজ লওঁ সকলো গম পাই থাকিব চাই থাকক আৰু আশীৰ্বাদ কৰিব যাতে আৰু ফ্ৰিজটো লৈ আছো মই মানে মোৰ বিজনেছটোৰ কাৰণে নতুন বিজনেছ যোনটো খুলিম বুলি কৈছোঁ আপোনালোকে যদি চোৱা নাই আগৰ ব্লগটো চাওঁতে গম পাব কি বিজনেছৰ কথা কৈছোঁ আৰু আশীৰ্বাদ কৰিব আৰু খালি যাতে ভালকৈ আৰম্ভ কৰিব পাৰোঁ আৰু আপোনালোকে সঁহাৰি জনালে হ'ল বাকী এয়া তলা মাৰি দিওঁ চাওঁ এতিয়া বলক দিছে আৰু ন খং কৰি তাহলে আমাৰ হৈ গ'ল কোৱা কিবা এটা দেখাই দিছোন বাহিৰত গৈ পেলাই বাহিৰলৈ দেখাই ফ্ৰণ্ট সাইডটো কাইলৈ ৰুমত গৈ দেখাম পিছত গৈ দেখাম কোৱা ফুলটি পইচা একেবাৰে এনেকে গৈছে যি আছিলে কি কোম্পানী ল'লো কি নাই লোৱা সেইটো কি ব্লগ বনাই আজিকালি মানে খং উঠি যায়গে মোৰ বাৰু কি কোম্পানী ফ্ৰিজ লৈছো কি কথা সেইবোৰ একেবাৰে ঘৰ গৈ দেখাই আছো এতিয়া পেমেণ্ট এইবিলাক কামখিনি কৰি লওঁ তাৰপিছত দেখাম আৰু দেই পইচা শুনি আছা ইফালে লৈ লোৱা হৈ গ'ল নামটো ঢাকি দিছো ঘৰত গৈ দেখাম দেই দোকান বন্ধই হ'লহি আমাৰ ফ্ৰিজ নিব হোৱাই নাই কেইটা বাজিলে আমি ফ্ৰিজ চাওঁতে কোৱা
9:30 9:30 বাজিলে আহি পাইছে 8টা বজাত হয় 6:30 নে 7টাত আহি পাইছা 7টা এইফালে ফ্ৰিজ ৰখি আছে ফ্ৰিজ থৈ না খুচকে যাব ফ্ৰিজ ৰখি থাকিব আমাৰ ঘৰৰ মানে প্ৰৱেশ কৰিবৰ কাৰণে বহুত ৱেইট কৰি আছে এইখনে নিব আচ্ছা আচ্ছা নামটো সব কি দিছে ব্লাৰ কৰিলে নিউজ মোৰ নামটো হৈছে দেৱী দেউৰী বনাই দিছে আহি পাই গ'লো আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লো আমাৰ বস্তু আহি আছে লগতে চাই আছো ওপৰতে আনি আছে হ'লে আনি আছে ওপৰলৈ আনক বাকী তাতে আকৌ উৰুকা লৈ আহিছে মটন বনাম এতিয়া একো ৰেচিপি নিদিওঁ দেই নৰ্মেলকৈ বনাম খুচ আৰু মই আজি বহুত মানে নিজৰ ইনকামেৰে কিবা এটা ল'ব পালে কিবা এটা বহুত বেছি ভাল লাগে ন তো সেইটোৱে আৰু বহুত বেছি খুচ দেখি বেয়াই লাগিছে পাই ল'ৰা দুটালে বৰ বেয়া লাগিছে দেই পাৰিছে দেই ল'ৰাই আহা আইডিয়ে আহা ঘূৰি এইটো আহি গ'ল বহুত দিনৰ পৰা আমাৰ বেচেৰিয়ে আশা কৰি আছিলে এটা ফ্ৰিজ ল'ব বুলি অলপকৈ টকা গোটাই আছিলে আজি তাৰ ফলটো আপোনালোকে দেখা পাইছে এটা ফ্ৰিজ লৈ অহা হ'ল আৰু আপোনালোকে ভাবিছে চাগে যিহেতু দুজন মানুহ ডাবল ডোৰৰ কিহৰ কাৰণে ল'লোঁ একচুৱেলি ইমান ডাঙৰ ফ্ৰিজৰ আমাৰ প্ৰয়োজন নাছিল নৰ্মেলি কিন্তু আমাৰ বাইদেৱে আগতে কেক মানে বনাইছিলে এতিয়া আকৌ ইয়াত কেক বনাব বুলি ভাবিছে আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব সেই কেক গতিকে তাৰ কাৰণে ডাবল ডোৰ ফ্ৰিজ এটা হ'লে সুবিধা হয় সেইকাৰণে তাই ডাবল ডোৰ ফ্ৰিজ এটা ল'লে আৰু এইফালে আমাৰ পাৰ্টি মানে যিহেতু তাই ইমান দিনৰ পিছত আশা কৰি পেলাই মানে ফ্ৰিজটো ল'ব পাৰিছে তাৰ ফূৰ্তিত মই ধুনীয়াকৈ মটন এখন লৈ আহিলোঁ হ'ব আহিছে হ'ব আৰু আমাৰ এই ছাৰে বহি আছে তাৰ আৰামটো চোৱা আৰামটো দিছে নে খেল চাই আছে খেল মানে কি সিও ৰুমত অকলে থাকে আৰু সিও ইমান সহায় কৰি দিলে সেইটো ইমান মস্ত ফ্ৰিজডাল দাঙি চাঙি ওপৰলৈ উঠাই লৈ আহিলে সেইকাৰণে আজি আমি তিনিটাই ধুনীয়াকৈ পাৰ্টি এটা কৰিছোঁ মিনি পাৰ্টি এতিয়া মাংসটো খাই পেলাই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে আগতে কিন্তু মই মটন খাই খুবেই বেয়া পাইছিলোঁ কিন্তু আমাৰ বাইদেৱে ইমান ধুনীয়াকৈ মটন বনাই মোক খোৱালে সেইকাৰণে এতিয়া মানে মটনটো অকণ ভাল পোৱা হ'লোঁ আৰু যিহেতু ব্ৰইলাৰ ইমান মানে কেমিকেল দি বনাই সেইকাৰণে কম কৰিছোঁ পৰিমাণটো ফাষ্টফুডত কেমিকেল দি বনাই দেই বহুত কেমিকেল খাই ন সেইকাৰণে মানে কমাইছোঁ আৰু ব্ৰইলাৰৰ পৰিমাণটো এতিয়া মানে মটন খোৱা আৰম্ভ কৰিছোঁ মটন আকৌ সৰু মোৱা মাছ এইবোৰ খোৱা আৰম্ভ কৰিছোঁ ডাঙৰ হৈ আহিছোঁ ন এতিয়া মানে ভাল বস্তু খোৱা হৈছোঁ বয়স হৈ আহিছোঁ লাহেকে তাক ডাঙৰ মাছো খুৱাম ডাঙৰ মাছ ইতিমধ্যে নাখায় মানে ফ্ৰাই কৰি দিলে খায় কিন্তু খুৱাম আৰু লাহে বনাই ভাল পোৱাই খুৱাই থাকিম আৰু ঘড়ীটো দেখাই দিয়া ঘড়ীটো 12টা বাজিলে পুৰা 12টাত আমি ফ্ৰিজটো অন কৰিম আমাক কৈ পঠাইছিলে মানে এক মিনিট এইটোত লাইট নজ্বলে এইটোতহে জ্বলে এফালে বহি আছে কি হ'ল লাগিল নে হেৰি শুনা না এফালে চোৱা তুমি যদি বেলেগ ছোৱালী লাইন মাৰা তোমাক কিন্তু ইয়াত সোমাই থব পাৰিম বাকীখিনি বুজি লোৱা আৰু বুজিছা নহয় মই কৈছো সি যদি বেলেগ ছোৱালী লাইন মাৰে তাক ধুনীয়াকে তাত সোমাই থব পাৰিম বাকীখিনি বুজি ললেই হ'ল আৰু অ'কে চ' গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু এতিয়া মানে মই অকণমান স্কিন কেয়াৰ কৰিবলৈ ওলাইছোঁ চশমাৰ পাৱাৰ বঢ়াব লাগিব যেন পাইছোঁ চকু একদম গৈছে আৰু মোক দেখিছেনে ডাৰ্ক চাৰ্কলছ এয়া মোবাইলত ইমান ভালকৈ ধৰিব পৰা নাই কিন্তু ডাৰ্ক চাৰ্কল হৈছে চ' এতিয়া ফেচ অইল অকণমান ইউজ কৰোঁ বোলো ভিডিঅ'টো ফিনিচিঙলৈ আহোঁ লগতে কেইটামান কথা কওঁ
কৰিম তাৰ আগতে কেইটামান কথা কওঁ যে আপোনালোকে বহুত বেছি মৰম দি আছে এতিয়ালৈকে কিন্তু সেই মৰমৰ প্ৰয়োজন আৰু বেছি হ'ব যেতিয়া মই মোৰ বিজনেছটো ষ্টাৰ্ট কৰিম এতিয়ালৈকে ভাবা নাই কেতিয়া ষ্টাৰ্ট কৰোঁ লগতে আমাৰ ৰুমৰ মানে থাপনাখন যোনখন সেইখন আমি এতিয়ালৈকে স্থাপন কৰা নাই নৰ্মেল যোনখন আমি সাইডত পূজা কৰোঁ যে সেইখনে আছে এতিয়ালৈকে কিন্তু যোনখন মানে মই মাজতে যে কিনিছিলোঁ থাপনাখন সেইখন এতিয়ালৈকে স্থাপন কৰা নাই কৰিমহে মানে তো একেলগে পূজাটো কৰিম বুলি ভাবিছোঁ বিজনেছো সেই তেতিয়াৰ পৰা মানে আৰম্ভ কৰিম বিজনেছটো আৰু সৰু সুৰা বিজনেছ হয় বেছি ডাঙৰো নহয় যিহেতু কিন্তু হ'লেও মোৰ মানে দিল কা টুকুৰা হয় সেই বস্তুটো কাৰণ সেইটোৰ পৰাই মই বহুতখিনি ইনকাম কৰিছিলোঁ আৰু লকডাউনত মই আনকি ঘৰতো কণ্ট্ৰিবিউট কৰিছিলোঁ বহুতখিনি সেই কেকৰ বিজনেছটোৰ পৰাই আৰু সেইটো মানে অলপ প্ৰাউড ফিল কৰোঁ আৰু নিজকে যে ময়ো পাৰিছিলোঁ এসময়ত ঘৰখন চলাবলৈ যেতিয়া পাপাৰ 2 মাহমানৰ চেলেৰি অহা নাছিলে কাৰণ তেতিয়া লকডাউনত 2 মাহমানৰ চেলেৰি অহা নাছিলে বহুতৰে তো তেনেকুৱা টাইমত মই চলাব পাৰিছিলোঁ সেইটো বহুত বেছি মানে ভাল লাগে আৰু বাকি যি কি নহওক যেতিয়া ষ্টাৰ্ট কৰিম তাৰ আগে মই আপোনালোকক জনাম আৰু লগতে মোৰ কণ্টেক্ট নম্বৰ হওক বা এড্ৰেছ वगैरह সব মই দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেতিয়াৰ পৰা কিন্তু এতিয়া মাত্ৰ দুটামান বস্তুহে আনা হৈছে বাকি আৰু কিছুমান বস্তু বাকি আছে সেইখিনি আনাৰ পিছতহে আৰু লগতে থাপনাখন যেতিয়া বহাম তেতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিম মই সো ইমানে আছিলে আৰু যদি আপোনালোকে আজিৰ ভিডিওটো চাই ভাল পালে তেনে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো টিংকে দবাই দিব আকৌ লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে টাটা বাই বাই লাভ ইউ অল আৰু ভোট দিওঁতে ভাবি চিন্তি ভোট দিব বাই